হেল্ল' এভৰিৱান মোৰ নাম ৰিজুমণি সন্দিকৈ মোৰ ঘৰ ডিমৌ শিৱসাগৰত বৰ্তমান মই NLU আছামত BA LLB অনাৰ্ছ অধ্যয়ন কৰি আছোঁ আজি আমি আলোচনা কৰিব ওলাইছোঁ লৰ বিষয়ে তথা ল কিদৰে পঢ়িব পাৰি আৰু ল পঢ়ি কি কেৰিয়াৰ অপৰচুনিটিছ আমি লাভ কৰিব পাৰোঁ প্ৰথমতে ল পঢ়িবলৈ দুই ধৰণৰ কোৰ্চ থাকে প্ৰথমটো হৈছে 5 বছৰীয়া পাঠ্যক্ৰম সেই 5 বছৰীয়া পাঠ্যক্ৰমত আমি যিকোনো ষ্ট্ৰীমৰ পৰা আহি অধ্যয়ন কৰিব পাৰোঁ সেয়া হৈছে BA LLB অনাৰ্ছ BBA LLB অনাৰ্ছ BCom LLB অনাৰ্ছ BSc LLB অনাৰ্ছ আৰু দ্বিতীয়টো হৈছে 3 বছৰীয়া পাঠ্যক্ৰম যাক LLB বুলি কোৱা হয় এই 3 বছৰীয়া পাঠ্যক্ৰমত নামভৰ্তি কৰিব হ'লে আমি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব অসমৰ ক'ত ল পঢ়িব পাৰি তথা কি শিক্ষানুষ্ঠানত এই পাঠ্যক্ৰম আছে তাৰ বিষয়ে মই এতিয়া চমুকৈ আভাস দিব ওলাইছোঁ প্ৰথমতে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় যোৰহাট ল কলেজ তেজপুৰ ল কলেজ BRM ল কলেজ JB ল কলেজ ইত্যাদি আৰু ইয়াৰ উপৰি বহুতো ব্যক্তিগত শিক্ষানুষ্ঠান আছে য'ত আমি এই পাঠ্যক্ৰমত নামভৰ্তি কৰিব পাৰোঁ আৰু লগতে সৰ্বভাৰতীয় পৰ্যায়ত NLU তথা নেশ্যনেল ল ইউনিভাৰ্চিটি আছে বৰ্তমান ভাৰতবৰ্ষত 26খন নেশ্যনেল ল ইউনিভাৰ্চিটি আছে এই নেশ্যনেল ল ইউনিভাৰ্চিটিত নামভৰ্তি কৰিবৰ কাৰণে আমি সৰ্বভাৰতীয় পৰ্যায়ৰ ক্লেট এক্সামত অৱতীৰ্ণ হ'বলগীয়া হয় ক্লেট সাধাৰণতে দুই ধৰণৰ ক্লেট UG আৰু ক্লেট PG ক্লেট UG দৰাচলতে আফটাৰ ক্লাছ 12 অৰ্থাৎ দ্বাদশ শ্ৰেণী পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত এই পৰীক্ষাত আমি দিব পাৰোঁ আৰু দ্বিতীয়তে ক্লেট PG সাধাৰণতে আমি LLM পঢ়িবৰ কাৰণে অৰ্থাৎ মাষ্টাৰ্ছ ডিগ্ৰী পঢ়িবৰ কাৰণে এই এক্সামত অৱতীৰ্ণ হ'বলগীয়া হয় এতিয়া মই আলোচনা কৰিব ওলাইছোঁ ক্লেট এক্সামৰ বিষয়ে ক্লেট এক্সাম হৈছে ইণ্ডিয়াৰ 10টা টাফেষ্ট এক্সামৰ ভিতৰত এটা আৰু প্ৰতি বছৰ এই ক্লেট এক্সামত 1 লাখ মান ষ্টুডেণ্টে অৱতীৰ্ণ হয় ক্লেট এক্সামত পাছ কৰিবৰ কাৰণে নিৰ্দিষ্ট কোনো ধৰণৰ মাৰ্কছ নাথাকে যদিও এটা কাট অফ থাকে কিন্তু এই কাট অফৰ প্ৰতি বছৰে সলনি হয় আপুনি যদি 70+ মাৰ্কছ আনিব পাৰে তেন্তে টপ 5 NLUত নামভৰ্তি কৰাৰ সুযোগ লাভ কৰিব পাৰে ক্লেট এক্সামৰ টোটেল মাৰ্ক হৈছে 120 আৰু প্ৰতিটো শুদ্ধ এনচাৰৰ বিপৰীতে +1 আৰু অশুদ্ধ হ'লে -0.25 মাৰ্কছ আৰু এই ক্লেট এক্সামৰ 5টা বিষয় থাকে সেয়া হৈছে ইংলিছ লজিকেল ৰিজনিং লিগেল ৰিজনিং মেথমেটিক্স GK আৰু কাৰেণ্ট এফেয়াৰ্ছ এতিয়া মই আপোনালোকক জনাব বিচাৰিম যে মই কিয় ল পঢ়িলোঁ সৰুৰ পৰা মোৰ কোনো ধৰণৰ সপোন নাছিল ল পঢ়াৰ কিন্তু দ্বাদশ শ্ৰেণী পৰীক্ষা দিয়াৰ পিছত মই এটা ষ্টেবল কেৰিয়াৰ বিচাৰিছিলোঁ আৰু তাৰপিছত মই দেখিলোঁ যে সৰুৰ পৰা দেখি অহা সপোনটো মই লৰ জৰিয়তে পূৰণ কৰিব পাৰোঁ অৰ্থাৎ মই সৰুৰ পৰা কৰ্পৰেট ছেক্টৰত যাব বিচাৰিছিলোঁ আৰু বৰ্তমান মই ভাবিছোঁ যে ল পঢ়ি মই কৰ্পৰেট লয়াৰ হ'ম আৰু এতিয়া মই আপোনালোকক জনাম যে কৰ্পৰেট লয়াৰ কি হয় কৰ্পৰেট লয়াৰ হৈছে কোম্পানীৰ লয়াৰ অৰ্থাৎ কোম্পানীৰ যিমান লিগেল কাম কাজ আছে তেওঁ সকলোবিলাক কাম কাজ চম্ভালে আৰু এই ল পঢ়ি অকল কৰ্পৰেট লয়াৰ বুলি নহয় ইয়াৰ উপৰি বহুত ধৰণৰ কেৰিয়াৰ অপৰচুনিটিছ আছে আপুনি এডভকেট হ'ব পাৰে জাজ মেজিষ্ট্ৰেট বেংকৰ লিগেল অফিচাৰ হ'ব পাৰে PSU লিগেল অফিচাৰ হ'ব পাৰে ইয়াৰ উপৰিও ল প্ৰফেচৰ লিগেল ৰিচাৰ্চাৰ ইত্যাদি হ'ব পাৰে এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ যে ক্লেট এক্সামৰ উপৰিও অন্য বহুতো সৰ্বভাৰতীয় পৰ্যায়ৰ এক্সাম আছে NLU দিল্লীৰ কাৰণে আইলেট এক্সাম ইয়াৰ উপৰিও স্লেট LSAT ME CET আৰু CUT এক্সামৰ জৰিয়তেও আমি চেণ্ট্ৰেল ইউনিভাৰ্চিটিত ল অধ্যয়ন কৰিব পাৰোঁ AISC লৰ বিষয়ে মোৰ হাতত থকা তথ্য আশা কৰোঁ আপোনালোক ইয়াৰ পৰা উপকৃত হ'ব এতিয়া মই আপোনালোকক জনাব বিচাৰিছোঁ যে অধ্যায় নামৰ এটা অৰ্গেনাইজেশ্যনে যি 2016 চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই অৰ্গেনাইজেশ্যনে অসমৰ বিভিন্ন প্ৰান্তৰ আৰ্থিকভাৱে পিছপৰা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক সহায়ৰ হাত আগবঢ়াই আহিছে তেওঁলোকৰ মূল 3টা আঁচনি আছে লুইট ফেলো লুইট স্কলাৰ আৰু দিশা আৰু ময়ো এজন লুইট ফেলো আৰু লুইট স্কলাৰ হয় অধিক তথ্য জানিবলৈ স্ক্ৰীনত অহা এই ৱেবছাইটটো ভিজিট কৰক ধন্যবাদ